একোটা শিলাখণ্ড প্ৰাচীন কালৰ পৰা যুগ যুগ ধৰি নিথৰ হৈ এনেকৈ থিয় দি আছে। ইয়াৰে কোনোবা এটাত অহল্যাও আছে। অহল্যা, ৰামায়ণৰ অহল্যাৰ কাহিনী আপোনালোক সকলোৱে জানে। অহল্যা আছিল প্ৰজাপতি ব্ৰহ্মাৰ পুষ্যপুত্ৰী, অপৰূপ সুন্দৰী আৰু চিৰ যৌৱনা আছিল অহল্যা। ব্ৰহ্মাৰ ইচ্ছা অনুসৰিয়েই অহল্যাৰ বিবাহ সম্পন্ন হৈছিল তেওঁতকৈ বহু বেছি বয়সৰ মহৰ্ষি গৌতম মুনিৰ। ইফালে সৰগৰ ৰজা ইন্দ্ৰই অপেশ্বৰীসকলতকৈও মনোমোহা চিৰ যৌৱনা অহল্যাক পাবলৈ আগৰ পৰাই আশা কৰি আছিল। আৰু এদিন গৌতম মুনিৰ ছদ্মবেশত ইন্দ্ৰই অহল্যাৰ কাষ চাপে আৰু অহল্যাক প্ৰলোভন দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। পিছত ঋষিৰ অনুপস্থিতিত ইন্দ্ৰই ঋষিৰ ছদ্মবেশত প্ৰায় ছমাহ কাল অহল্যাৰ সৈতে স্বামী স্ত্ৰীৰ দৰে বসবাস কৰিছিল। অৱশেষত ঋষিয়ে অহল্যাক অভিশাপ দিয়ে আৰু অহল্যা এটি শিলাখণ্ডলৈ ৰূপান্তৰিত হয়। হিন্দু পৰম্পৰাত অহল্যা, সীতা, দ্ৰৌপদী, তাৰা আৰু মণ্ডোদৰী এই পঞ্চকন্যাক বিশুদ্ধতাৰ প্ৰতীক, আদৰ্শ নাৰী আৰু সতী হিচাপে স্মৰণ কৰা। অথচ তেওঁলোকৰ জীৱনকালত নিজৰ স্বামী নাইবা অন্য পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ বা অন্যায় অপমানৰ বলি হৈ তেওঁলোকে কষ্টৰ জীৱন যাপন কৰিব লগা হৈছিল। কিন্তু তেওঁলোকৰ চৰিত্ৰ আছিল সৎ, নিৰ্মল আৰু পবিত্ৰ। এই কথাবোৰৰ এক গভীৰ অৰ্থ আৰু সাৰ্বজনীন আবেদন আছে। সেয়েহে এই কথাখিনিকে সাৰোগত কৰি মই এখন নাটক লিখিছোঁ। সেই নাটখনিক নাট্যৰূপ দিবলৈ আজিৰ সমাজৰ এগৰাকী নাৰীৰ মাজেদি যদি মই চাব খোজোঁ, তেনেহ'লে এই শিলাখণ্ডসমূহৰ দুটামানক মই জীৱন্ত চৰিত্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। তাৰ বাবে অৱশ্যে মোক অলপমান মঞ্চসজ্জাৰো আৱশ্যক হ'ব। প্লিজ খন্তেক মোক সময় দিয়ক, মই মঞ্চটো তৈয়াৰ কৰি লওঁ।
এতিয়া আপোনালোকে ধৰি লওক মূল কাহিনীত এই শিলাখণ্ডটিৰ নাম বতৰটো নেৰা নেপেৰাকৈ লাগিয়ে আছে কিমান আৰু বৰষুণ দিয়ে আমনি লাগি গৈছেগৈ বৰষুণ যাক এৰিলেহে মনটো অকণমান ভাল লাগিব ইফালে ওচৰলৈকে গৈছে ইয়াৰ ওচৰৰ পৰা অহাৰ পাছৰ পৰা তাত কিবা ৰহস্যৰ মাজত সোমাই থকাৰ দৰে লাগিছে মোৰ ইমান মন গৈছে তাৰ ওচৰলৈ গৈ তাৰ মূৰটোত হাত বুলাই উঠিবলৈ মই যাব লাগিব তইতো মোৰে ল'ৰা কি হৈছে মোক ক নক কিয় কি হৈছে সেইটো ইৰাৰ ওচৰৰ পৰাই আহিছে ইৰাই যে সাবিত্ৰীয়ে ক'লে ইৰাৰ ওচৰৰ পৰা অহাৰ পিছৰ পৰাই অজু অন্যমনস্ক হৈ আছে কি যেন কিবা ৰহস্যৰ মাজত সোমাই আছে কথাটো ইৰা কোন ইৰা হৈছে অজুৰ বান্ধৱী তাই ছবি আঁকে তাই আজি 5 বছৰে আমাৰ ঘৰখনলৈ আহি আছে কেতিয়াবা অজুৰ সৈতে নহ'লে কেতিয়াবা অন্য কোনো বন্ধু বান্ধৱীৰ সৈতে আহে প্ৰথম দেখোঁতে তাইক মোৰ মুঠেও ভাল লগা নাছিল প্ৰথম দেখা হিচাপে সম্ভাষণ জনোৱাটো দূৰৰে কথা মাত এষাৰো ভালকৈ দিয়া নাছিল চিগাৰেট এটা হুপি হুপি আহিব মোৰ ফালে কেৰাহীকৈ চাই অজুৰ ওচৰলৈ গুচি গৈছিল কি যন্ত্ৰণা এই আৰ্থ্ৰাইটিছৰ বিষটো বৰ আচৰিত নহয়নে তাতে আকৌ হাতটোও ভাঙি ল'লোঁ যে উঠিলে বহিবলৈ টান হয় অলপ বহিলে আকৌ উঠিবলৈও টান কি যন্ত্ৰণা অজু অজু কি হৈছে ইয়াৰ অজু অজু মোৰ কাহিনীৰ আন এটি নাৰী চৰিত্ৰৰ নাম ইৰা জীৱনত পোৱা ঘাত প্ৰতিঘাতবোৰে তাইৰ অন্তৰৰ কোমলতাখিনিক লাহে লাহে যেন কঠিন শিললৈকে ৰূপান্তৰিত কৰিছে তাইও অহল্যা এয়া ইৰা
হয় সময় আমাৰ 10 বজাৰ পৰা হয় হয় ঠিক আছে বাৰু ৰাখিছোঁ আহিব দেই বাৰু Hoju? Hoju? তোমাক মাতি আছো তুমি শুনা নাই কি হৈছে মানে তোমাৰ একো এটা মাতবোল দিয়া নাই যে তুমি আৰে তুমি কলা নে বুবা হা ৰেছপন্ডটো দিয়া ৰেছপন্ড মি Oju, 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 কি হৈছে মানে তোমাৰ Oju, Oju, কেনে হঠাৎ লৰা বাৰু এই Oju ইহঁতৰ মাজত ইমান কি কাজিয়া লাগে সদায়তো নালাগে কেতিয়াবা দেখোন দিনৰ দিনটো এইখন টেবুলতে বহি ইহঁতে বহুত সময় কথা পাতি থাকে কি কথা থাকে ইহঁতৰ মাজত ইমান ই মানুহৰ মনৰ সুখ দুখৰ কথা লিখেনে বাৰু এইটো মানুহৰ মনৰ সুখ দুখ আশা আকাংক্ষা একো উপলব্ধি কৰিব নোৱাৰে আনকি মোৰ নিজৰ মাক যদিও কিমান আত্মকেন্দ্ৰিক সি কেৱল নিজক চিনি পায় নিজৰ বাহিৰে পৃথিৱীৰ কাৰো কথাই নাভাবে চেলফিছ চেলফিছ আচলতে সি জানো স্বাৰ্থপৰ হয় আজি এনেকুৱা আচৰণ কিয় কৰিছে আৰু যদি সঁচাকৈ সি স্বাৰ্থপৰ তেন্তে সিয়াক কেনেকৈ হ'বলৈ পালে কিয়
পাওঁ মই কেতিয়াও নাভাবোঁ মোক কোনে ভাল পায় কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই তোমাৰ কথা নাভাবিম তুমি মোক ভালেই পোৱা নে বেয়াই পোৱা এনেই দেখোন মোক ফুটাই নোপোৱা একো প্ৰকাশেই নকৰা নে এইবোৰ প্ৰকাশ কৰাটো কেৱল মোৰ কাম মানে আমাৰ নাৰীসকলৰ কাম কি হৈছে তোমাৰ আমনি লাগি গ'ল চাগে আৰু লাগিব এইটো কাৰণ দিব নোখোজা বস্তু এটা বিচাৰি আছো যে মই অথনিয়াৰ পৰা যে অনৰ্গল কথা কৈ আছো আৰু তোমাৰ এটাও মাত বোল নাই যে ধৰি লৈছো তুমিও মোক ভালেই পোৱা তেনেহ'লে আজি 5টা বছৰ হৈ গ'ল তুমি মোক লগ পোৱাৰ বিয়া পাতাৰ কোনো প্ৰস্তাৱ নাই যে ভাল পোৱাৰ কোনো প্ৰকাশ নাই যে নাৰী এগৰাকীৰ সংগ পাই আছা মই যেতিয়াই তেতিয়াই তোমালোকৰ ঘৰলৈ আহি আছো ৰাতিও তুমি মাজে মাজে মোৰ লগত আছা শুইছা নিজৰ মনে বিচৰাখিনি মোৰ কোনো আপত্তি নোহোৱাকৈ তুমি মোৰ পৰা পাই আছা সেইবাবেই চাগে আজি তুমি মোক বিয়া পাতাৰ কোনো প্ৰয়োজন বোধ কৰা নাই মোক ভাল পাওঁ বুলি ক'ব লাগে বুলিও তুমি এবাৰো ভাবা নাইনে বাৰু মোক ভাল পাওঁ বুলি ক'লে তুমি মোৰ ওচৰত সৰু হৈ যাওঁ বুলি ভাবি আছা নেকি উত্তৰ দিয়া তোমাৰ মাটো পুৰণি দিনৰ মানুহ বয়সো হৈ আহিছে গাত বিষো আছে তেনেহ'লে কিয় তোমাৰ মায়ে তোমাৰ সকলোবোৰ কাম কৰি দিব লাগে নিজে খাবলৈ নিজৰ ভাতকেইটা বনাব নোৱাৰা তাৰে মায়েও কেইটামান খাব এই হোটেলৰ দৰে যে ঘৰখনত আছা ভোক লাগিলে আহিব ভাত দিয়া থাকিব খাবা মাৰ প্ৰতি তোমাৰ এই মৰম শ্ৰদ্ধা দয়া এইবোৰ আছেনে কেতিয়াও তোমাক এই মাৰ লগত হাঁহি মাতি কথা পতা দেখা নাই যে নে পুৰুষৰ সংবিধানত এইবোৰ কৰা বাধা থাকে ৰবা যাব নোৱাৰিবা চোৱা অজু তোমাক বুজি নাপালেও মই তোমাক ভাল পাওঁ তোমাৰ এই লেখাবোৰ মোৰ প্ৰিয় গতিকে যেতিয়ালৈকে তোমাক বুজি নাপাওঁ বুজিবলৈ চেষ্টা কৰি যাম এতিয়া মই আহোঁ দিয়া নতুন এখন ছবি আঁকাৰ কাম হাতত লৈছো সেইখনকে আগবঢ়াওঁগৈ ৰাতি মন গ'লে মোৰ তালৈ আহিবা
আছেগৈ বাৰু ইমান ৰাতিখন? ইমানটো দেৰি নকৰে। আৰু ইৰাৰ তালৈ গ'লে মোকতো এই মহানগৰীত ইৰা অকলে এটা ফ্লেট লৈ থাকে। তাইৰ লগত তাইৰ মাক দেউতাক বা ভায়েক ভনীয়ে কোনোৱে নাথাকে। অজু যেতিয়া এই চহৰৰ পৰা কিছু দূৰ আঁতৰত থাকে, তেতিয়া ইৰাই তাৰ টেলিফোন নাম্বাৰটো মোক আহি দি থৈ যায়। সেয়াটো সেয়াই, সিহঁত দুটা কেতিয়াবা একেলগে একেটা কোঠাতে থাকে। তাকো তাই মোৰ আগত ক'বলৈ সংকোচ নকৰে। সিহঁতে কয় সিহঁতৰ মাজত হেনো ভাল পোৱা আছে, কিন্তু বিয়া বাৰুৰ কথা সিহঁতে এতিয়াই নাভাবে। প্ৰথম কথা, সিহঁতে ইটোৱে সিটোক বুজি পাব লাগিব। অজু, অজু, তোক যে মই অথনিৰে পৰা ফোনৰ পৰা ফোন কৰি আছো, ৰিচিভ কৰিব পৰা নাই। ক'ত থাক ইমান ৰাতি? আৰু মই বুজি নাপাওঁ, এই ভাল পোৱাৰ পাছত তহঁতৰ মাজত আকৌ বুজাবুজি কথা ক'ৰ পৰা আহে? মোৰ যেতিয়া বিয়া হৈছিল, তেতিয়াও মই মোৰ লগ সমনীয়াৰ লগত আমাৰ সেই ঘৰৰ আগৰ ৰূপপথটোত মাৰ্বল খেলি ফুৰিছিলোঁ। সম্পূৰ্ণ অচিনাকি ব্যক্তি এজনৰ লগত কইনা সাজি মোক ঘৰৰ পৰা উলিয়াই দিছিল। আৰু তই আৰু ইৰা কি থাকেও তহঁতৰ মাজত ইমান কথা পাতিবলৈ, নাইবা ইমান তৰ্ক কৰিবলৈ? আৰু তোৰ এই পৃষ্ঠা পৃষ্ঠা জোৰা লেখাবোৰ যে চব দেখোন নিসংগতা আৰু শূন্যতাৰে ভৰা। কিয়? মই জানো তই এতিয়াও সেই ইৰাৰ ঘৰতে সোমাই আছিলি। তাই সেই পেইণ্টিংবোৰৰ মাজত কিবা এবচাৰ্ড নে কি? মই নাজানো সেই এবচাৰ্ড পেইণ্টিংবোৰত কি থাকে। ইফালে তাই আকৌ কয় তাই বোলে সেই পেইণ্টিংবোৰত তিৰোতাৰ মনৰ অনুভূতিবোৰ প্ৰকাশ কৰে। তিৰোতাৰ মন। মই এজন নাট্যকাৰ, গুৰু। ইতিমধ্যে মোৰ বহুকেইখন নাটকত মই কেইবাটাও নাৰী চৰিত্ৰ নিৰ্মাণ কৰিছোঁ। তথাপিও নাৰীৰ মন বুজাত ময়োতো পেচা। কথাতে দেখোন কয় যে দেৱতায়ো হেনো নাজানে নাৰীৰ চৰিত্ৰ। মইনো বাৰু কেনেকৈ জানো? দেখা যাওক।
মই নাযাওঁ। নাযায়? নাযাওঁ। মোৰ ছবি চাবলৈ চহৰৰ প্ৰায়ভাগ তিৰোতা মানুহেই আহে, আৰু আপুনি নাযাওঁ বুলি ক'লে যে? যোৱাবাৰ ছবি চাই কিবা বেয়া পালে হ'বলা? অঁ, বেয়া পালোঁ, মানে একো নুবুজিলোঁ। বৃহৎ বৃহৎ কেনভাছত তিৰোতা মানুহৰ সেই বিভিন্ন ছবিবোৰ মই একো নুবুজিলোঁ। কোনোবাজনী স্থিৰ পানীত উপঙি থকা তিৰোতা, কোনোবাজনী আকৌ আকাশ মাৰ্গত তললৈ মূৰ কৰি থকা তিৰোতা, পাখি নাই অথচ উৰিবলৈ আতুৰ হৈ থকা তিৰোতা, পশুৰ দৰে শিং আৰু চকু থকা মঙহাল তিৰোতা, কোনোবাজনী দুৰ্গা, কোনোবাজনী আকৌ কালি। মুঠতে অনেক ৰূপৰ তিৰোতাৰ ছবিৰে গোটেই হল ঘৰটো ভৰি গৈছিল। মই এফালৰ পৰা চাই গৈছিলোঁ, কিন্তু একো বুজা নাছিলোঁ। আজিৰ পৃথিৱীত তিৰোতা মানুহৰ স্থিতি জানো ইমান আনুষংগিক? আপুনি নুবুজিব মাহিদেউ। আপোনালোকৰ দিনত পুৰুষসকলে মহিলাসকলক কেৱল নিজৰ প্ৰয়োজন অনুসাৰে বশ কৰি ৰাখিব জানিছিল। তেওঁলোকৰ মনত এই মহিলাসকল জাষ্ট একোটা অবজেক্ট। কিন্তু তথাপিও সকলো ঠিকেই চলি গৈছিল। হতাশাগ্ৰস্ত তিৰোতাৰ ইয়াকে নকৈনো আৰু কি ক'ব? স্বামীৰ হৈ সন্তান গৰ্ভধাৰণ কৰি কি বা পাইছিল তেওঁলোকে? কন্যা সন্তান জন্ম হ'লেই জীয়া জুইত পুৰি মাৰাৰ কাহিনী শুনি শুনি আমাৰতো কাণেই খোলা। শত হাজাৰ বছৰ ধৰি পুৰুষে তিৰোতাক গচকি ৰখাৰ সেই প্ৰয়াস নহয়নো আৰু কি? কিন্তু তোমালোকৰ দিনত তিৰোতাই যি মন যায় তাকে কৰিবলৈ অন্ততঃ স্বাধীনতা পাইছে। স্বাধীনতা? আমাৰ দিনৰ মহিলাই। আমাৰ মাজত এনেকুৱা বহু মহিলা আছে যিবোৰৰ দুটা জেনেৰেশ্যনলৈ সলনি নহয়। বাৰু সেইবিলাক বাদ দিওঁ, এইবাৰ চাওকহিচোন অহল্যাৰ ছবিখন। কালি ৰাতিয়ে মাত্ৰ আঁকি শেষ কৰিছোঁ। অহল্যা মানে কি আপুনি জানেনে মাহিদেউ? অহল্যা হ'ল ক্ষুধাতুৰ দেহ মনৰ এগৰাকী মহিলা, যাৰ মন আৰু শৰীৰৰ আপডালৰ অভাৱত মৰহি গ'ল, যি চিৰকাল অৱহেলিত হৈ যুগ যুগান্তৰলৈ ৰৈ গ'ল এক কষ্টৰ মূৰ্তি, যি চিৰকাল অপেক্ষা কৰি ৰ'ল কোনো এক আদৰ্শ পুৰুষোত্তমৰ কোমল স্নেহ স্পৰ্শেৰে প্ৰাণৱন্ত হৈ উঠিব। অজু, অজু, হৈছেনে তোমাৰ? আমাৰ দেৰি হৈছে, আহা। মাহিদেউ, আপুনি নাযায় যেতিয়া ৰ'ব। আহিছোঁ। আহা।
বা মই প্ৰয়োজন বোধো কৰা নাই তেনেকুৱা কথা ভাবিবলৈ চলি গৈছিল তেনেকৈ জীৱন শৰীৰ আৰু মনৰ ইচ্ছাৰ কথা বেলেগকৈ যে মনলৈ আহিব পাৰে সেই কথা কোনোদিন মোৰ মনলৈ অহাই নাই ইচ্ছা শৰীৰৰ ইচ্ছা আন্ধাৰৰ আঁৰ লৈ আহিছিল তেওঁ মোৰ স্বামী নিজৰ ভাগৰখিনি মোৰ পৰা আদায় কৰাৰ পাছত শুই পাইছিল তেওঁ তিৰোতাৰো যে ইন্দ্ৰিয় সুখ উপভোগৰ অধিকাৰ থাকিব পাৰে সেই কথা মই কোনোদিন ভবাই নাছিল অৱশ্যে এয়া চন্দ্ৰ সূৰ্যৰ দৰে সঁচা যে কিছু কিছু মুহূৰ্তত মই হঠাৎ শৰীৰত অনুভৱ কৰিছিলোঁ এক ঘনামি জোৱাৰ ভাটা দেও অজুৰ দেউতাকৰ খুৰাকৰ পুতেক জীউ সি মোৰ হাতৰ পৰা চাবি গুচা অথবা পানী গিলাচ লওঁতে মোৰ আঙুলিবোৰ কোমলকৈ স্পৰ্শ কৰিছিল তেতিয়া মোৰ শৰীৰটো ৰোমাঞ্চিত হৈ পৰিছিল কেঁকুৰা কেঁকুৰি চুলি আৰু উজ্জ্বল চকুজুৰিৰ সৈতে দেখাটো সুদৰ্শন জীৱ মই মোৰ ভাৱনাতে তাক কি লাজ লগা কথা পাছত মই বিবেক দংশনত অস্থিৰ হৈ পৰিছিলোঁ নিজৰ স্বামীৰ বাহিৰে আনৰ কথা ভাবাটো পাপ কিন্তু মনলৈ যেতিয়া ভাববোৰ আহে তেতিয়া মই কি কৰিব পাৰোঁ মোৰ কল্পনাত জীৱে মোক বহুদিন বহুবাৰ আলিংগন কৰিছে পাছ মুহূৰ্ততে মোৰ মনটো ভৰি পৰিছিল ঘৃণাৰে সৰ্প শৰীৰ তিতি গৈছিল টোপাল টোপাল ঘামেৰে গোটেই দিনটো মই আনৰ পৰা আঁতৰি আঁতৰি ফুৰিছিলোঁ মোৰ ভয় হৈছিল মোৰ মুখখন দেখিলে মোৰ মনৰ ভিতৰত থকা পাপৰ উপস্থিতিবোৰ আনে অনুমান কৰি ল'ব ঘৃণ কৰিছিলোঁ মই মোক ঘৃণ কৰোঁ মই ব্যক্তিভেদে বেলেগ বেলেগ হয় কেতিয়াবা নিজকো ঘৃণ কৰা যায় কিন্তু সেয়া পাপ হয়নে নহয় মই নাজানো অথচ সাবিত্ৰীয়ে কৈছে তেওঁ হেনো পাপ কৰিছে সেয়া জানো সঁচাকৈ পাপ আছিল মনে বিচৰাজনৰ পৰা ইন্দ্ৰিয় সুখ বিচৰাটো পাপ নেকি তোমাৰ মই পাপ কৰা নাই মাহিদেউ আৰু মই যি কৰি আছো এয়া পাপ হ'ব নোৱাৰে তুমি অজুৰ কথা কৈছা ন সি মোৰ কথাই একো চিন্তা নকৰেও মোৰ অৱস্থিতিক সি সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে আৰু পুৰুষ আৰু তিৰোতাৰ মাজত জানো এটাই সম্পৰ্ক যদি তেনেকৈ সি ভাবিছে তেতিয়াহ'লে সোনকালে বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰিব লাগে মই সিমানেই জানো সেইটো নাই যেতিয়াই মই বিয়াৰ কথা উলিয়াম তেতিয়াই সি ক'ব ইমান খৰখেদা কৰাৰ সকাম কি
বহ ইয়াত। তই যদি এতিয়া ইৰাক বিয়া কৰাও তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। অঁ, তাইতো সদায় আমাৰ ঘৰলৈ আহিয়ে থাকে আৰু তাই আজিকালি মোক ভাল পাবলৈ লৈছে। তই নাথাকিলেও তাই মোক খবৰ ল'বলৈ আহে। আনকি তাই গোপন বহুত কথাই মোৰ আগত আজিকালি কয়। ঐ, তোৰ ইৰাক বিয়া কৰাত আপত্তি ক'ত কচোন? মোৰ যেতিয়া বিয়া হৈছিল মোৰ বয়স মাত্ৰ 18 বছৰ। মা দেউতাই যেতিয়াই দেখিলে ল'ৰা ভাল বংশৰ, উচ্চ পদমৰ্যাদাহীন, কোনো সময় ক্ষতি নকৰাকৈ মোক তেওঁৰ লগত দিলে। কি জানিবা হাতলৈহে ৰত্ন হেৰাই যায় সেইবিলাক। তেওঁ মোৰ বয়সতকৈ দুগুণেই ডাঙৰ আছিল। তেওঁ মোৰ আশা আকাংক্ষা এইবোৰ কথা একোকেই জানিব নিবিচাৰিছিল। মই মোৰ নিজৰ ঘৰখনত আছিলোঁ, মুক্ত বিহংগৰ দৰে। কোনো সকা বধা মই পোৱাই নাছিলোঁ। কিন্তু নতুন ঘৰখনত মই প্ৰতিটো খোজ জুখি মাখি দিব লগা হ'ল। ইটো নকৰিবা সিটো নকৰিবা প্ৰতিদিনে মোক বাধাগ্ৰস্ত কৰি ৰাখিছিল। এফালে সেই শহুৰ শাহুৰৰ শাসন আৰু আনফালে সেই স্বামীৰ বীৰত্বৰ শিকলিত মই বন্দী হৈ পৰিছিলোঁ। জানে মাহিও, তেওঁ যি ধৰণে বিচাৰিছিলে, যেনেধৰণে বিচাৰিছিলে, মই নিজকে তেনেধৰণেই দিছিলোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই তেওঁক ঘিণ কৰিছিলোঁ। ঘিণ কৰিছিলোঁ। মোক বিৰক্তি লাগি গৈছিল তেওঁ। কিন্তু সকলোবোৰ মই নীৰৱেই সহি গৈছিলোঁ। কিন্তু যিদিনাই তেওঁ মোৰ ওপৰত হাত উঠালে মই আৰু নৰলোঁ। মই গুচি আহিলোঁ মাৰ ঘৰত আৰু উভতি নগলোঁ। তেওঁলোক আহিব লগা হ'ল এই বিবাহ বিচ্ছেদৰ কাগজ পত্ৰবোৰত মোৰ পৰা চহী ল'বলৈ। পৰিত্ৰাণ পালোঁ।
সন্তানৰ মাজত আগৰ সেই স্নেহবন্ধন নাই, যাৰ ফলত মই তাৰ ওচৰত গৈ যিকোনো প্ৰশ্ন সুধিব পাৰোঁ। কিন্তু কেতিয়া আৰু কেনেকৈ মাক পুতেকৰ মাজত এই দেৱালখন থিয় হ'ল, মোৰ আজি বুজি নোপোৱা উৰহী গছৰ ৰুই। এইটোৱে সেই অজু যি কেঁচুৱাতে বুজি আন বিয়া হ'ল তাই কণমানি হাতখন থৈ মোৰ বুকুৰ গাখীৰ খাইছিল। এইটোৱে সেই অজু যাৰ কেঁচুৱাতে শৌচ প্ৰস্ৰাৱ সদায় মই চাফা কৰিছিলোঁ, সদায় ধুইছিলোঁ। কিন্তু আজি সামান্য কথা এটা সুধিবলৈ মোৰ ইমান সংকোচ। সেইবাৰো যেতিয়া সি তাৰ চাকৰিটো হেৰুৱাইছিল তেতিয়াও সি এনেকুৱাখনেই কৰিছিল। মালিক পক্ষৰ লগত কথা কটাকটি হৈ সি যে তাৰ চাকৰিটো হেৰুৱাইছিল সেই কথাটো মই গম পাইছিলোঁ ইৰাৰ পৰা। ইৰাইহে মোক কৈছিল, জানে মাহিদেউ, মালিক পক্ষৰ লগত তাৰ সম্পৰ্ক বহুত বেছি ঘনিষ্ঠ হৈ পৰিছিল। ইমানেই বেছি ঘনিষ্ঠ হৈ পৰিছিল যে পাছলৈ সিহঁতে তাৰ কোনো কথাতে গুৰুত্ব নিদিয়া হৈ গৈছিল। কিমান আৰু সি সিহঁতৰ হাতৰ পুতলা হৈ নাচি থাকিব? সি কাম কৰাৰ স্বাধীনতা হেৰুৱাই পেলাইছিল। ইৰাই কৈছিল, জানে মাহিদেউ, কোনো সম্পৰ্কৰ বাবে বেছি ঘনিষ্ঠতা ভাল নহয়। মই সুধিছিল, তোমাৰ সৈতে অতি সম্পৰ্কও ঘনিষ্ঠ হৈ আহিছে, ই কোন দিশে গতি কৰিছে মোক কোৱা। সঁচাকৈ সিহঁতৰ মাজত চলি থকা সম্পৰ্কটো কি বাৰু? মই বুজিবলৈ টান পাইছোঁ। যোৱা সপ্তাহত ইৰা আহিছিল। এইখিনিতে মাটিত লেপেটা কাঢ়ি বহি মোৰ আঁঠুত তাই মূৰটো বুজি মোৰ চকুলৈ স্থিৰ ভাৱেৰে চাই তাই কৈছিল, তোৰ মাকক আৰু কি কৈছে? তাই অজুৰ পৰা আঁতৰিব খুজিছে নে অজুক অন্য ধৰণে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে? নে অজুৰ অমনোযোগিতাই তাইক ক্ৰমান্বয়ে তাৰ পৰা আঁতৰাই নিব খুজিছিল? নে তাই এটি মুক্ত বিহংগ যে জীৱনত বুজাবুজিৰ মাজেৰে কাকো সংগী কৰি লোৱাৰ মানসিকতাই নাই নেকি? আহকচোন চাওঁ, হীৰাৰ মনটো অলপ মুকলিকৈ বুজিবলৈ চেষ্টা কৰোঁ। আহক। মাহিদেউ, মই এগৰাকী নতুন তিৰোতাৰ ছবি আঁকিছোঁ। মোৰ ইচ্ছাই আজি বাস্তৱৰ মুখ দেখিলোঁ। কোনো নাৰীক আপোনাৰ দাস বনাবলৈ চেষ্টা নকৰিব। যদি পাৰে দুখন ডেউকা দিয়ক, যাতে স্বাধীনভাৱে উৰিবলৈ এখন আকাশ পায়।
আছ কচোন? আৰু চা, তাইক মই সম্পূৰ্ণ আৰ্য সমাজৰ নীতি নিয়ম পালন কৰি এইখন ঘৰত বোৱাৰী কৰি আনিম। মই নিজে কৰিলোঁহেঁতেন, কিন্তু তইতো জানই মই যি উঠা নমা কৰিব নোৱাৰোঁ, মোৰ বেছিকৈ হয়। তই কেতিয়া অকণমান ৰ, মই ভিতৰৰ পৰা আহি আছোঁ দেই, তই নাযাবি কিন্তু। মই আহি আছোঁ। যাৰ গৰ্ভত গঢ়ি তেনেহ'লে সি কথাটো মুখ ফুটাই কোৱা নাই কিয়? সিটো ভবা নহয়। এগৰাকী ডিভৰ্চী মহিলা, 5 বছৰ তাৰ সৈতে সম্পৰ্ক, আৰু এতিয়া সন্তান সম্ভৱা। অথচ মাকে নিসংকোচে হাঁহি মুখে বোৱাৰী কৰি ল'ব খুজিছে যেতিয়া, স্বীকৃতি দিব খুজিছে যেতিয়া, হোৱাটছ ৰং? সিহঁতৰ প্ৰেমৰ সফল পৰিসমাপ্তি দেখোন সমান। ইয়াতো একো প্ৰব্লেম দেখা নাই। তেনেহ'লে মোৰ কাহিনীৰো মধুৰৈন সমাপয়িত নিশ্চয় হ'ব। অ'কে, দেন লেটছ চি। নাই, কিন্তু ইৰাৰ ওচৰলৈকে গৈছিল। ইৰাৰ ওচৰৰ পৰা অহাৰ পাছৰ পৰা কিয় এনেকুৱাখন কৰি আছে বাৰু? একো বুজি পোৱা নাই, ভয়ো লাগিছে। কি কৰা যায় বাৰু? কি হৈছে বাৰু? কিয় এনেকুৱাখন কৰি আছ? মোক ক, তইতো মোৰে ল'ৰা। কি হৈছে মোক নকওঁ কিয়? নকলে মই কেনেকৈ বুজি পাম? কচোন কি হৈছে? আৰে কচোন কি হৈছে? ইৰাৰ ওচৰলৈ গৈছিলি নহয়, ইৰাই কিবা ক'লে নেকি তোক? কি ক'লে ইৰাই? মুখেৰে একো নামাত কিয়নো? কিবা কবিনে? আৰে তোক মই সুধি আছো, ইৰাই কি ক'লে? পঠাইছে তাই আৰু কৈ পঠাইছে তাইৰ গৰ্ভত থকা সন্তানটো বোলে কেৱল তাইৰ। মই দাবী কৰাটো অনুচিত। উচিত মই দাবী কৰোঁ। সৰম যদি চালা বিয়া পাতি দিব নোৱাৰিছিলি নহয়। আচলতে এই তিৰোতা নহয়, এই প্ৰকাণ্ড সাক্ষীৰ। ধৈৰ্য ধৰ, মই আছো নহয়। মই তাইক বুজাই দিম দে। নহয় তই শান্ত একো বুজি নাপায় এইবিলাক। শান্ত হ'ব লাগে। অজু বাহিৰত বতাহ বৰষুণ, আৰু মই কিয় বুজি নাপাম কচোন? চব বুজি পাওঁ মই। তোকো আৰু নাইকো চব বুজি পাওঁ মই। তই পুৰুষোত্তম হ'বলৈ ব্যৰ্থ হলি।
যাৰ হাতৰ কোমল পৰশত প্ৰাণ পাই উঠে এচটা কঠিন শিল। এই শিল চটাকনো মই এতিয়া কি বুলি দুখ দিওঁ? বৈদিক যুগৰ পৰা আজি এনেধৰণৰ কথাবোৰ আমাৰ সমাজত চলিয়ে আছে। স্থান কাল পাত্ৰ আদিৰ সলনি হ'লেও পৌৰাণিক সেই কাহিনীৰ লগত আজিৰ কাহিনীৰ যোগসূত্ৰ থকা যায়। সেয়েহে এই কথাখিনি আপোনাক ক'বলৈ আগবঢ়াই দিলোঁ। বাকী আপোনাৰ খবৰ ওপৰত